আমাৰ দলীয় কৰ্মী যেতিয়া থাকিব তাত কোনো পাব্লিক নহয়, আমাৰ দলীয় কৰ্মী কাৰ্যালয় এটা উদ্বোধন। আৰু আজিকালি কৰ্মীবিলাক এনেকুৱা যে আমাৰ দলৰ এটা মণ্ডল কাৰ্যালয় উদ্বোধন কৰোঁতে ৫,০০০ মানুহ আহিছে, ইমানেই আমাৰ কৰ্মী। গতিকে তাৰ মাজত ঠেলা ঠেলিটো হ'ব। এটা মানে সৰু ১-১.৫ কঠা মাটিৰ কাৰ্যালয় এটাত যেতিয়া ৫,০০০ মানুহ আহিব, তাতে ঠেলা ঠেলি হয়। আৰু ঠেলা ঠেলি হ'লে এজন সভাপতিয়েতো তাক অনুশাসনৰ কথাটো ক'ব যে তাত কিয় ঠেলা ঠেলি কৰিছোঁ, ভাল কথা। সেই কথাটো যে এনেকুৱা ঘটনা এটা হ'ব পাৰে, আমাৰ দলীয় কৰ্মী যেতিয়া থাকিব তাত কোনো পাব্লিক নহয়, আমাৰ দলীয় কৰ্মী কাৰ্যালয় এটা উদ্বোধন। আৰু আজিকালি কৰ্মীবিলাক এনেকুৱা যে আমাৰ দলৰ এটা মণ্ডল কাৰ্যালয় উদ্বোধন কৰোঁতে ৫,০০০ মানুহ আহিছে, ইমানেই আমাৰ কৰ্মী। গতিকে তাৰ মাজত ঠেলা ঠেলিটো হ'ব। এটা মানে সৰু ১-১.৫ কঠা মাটিৰ কাৰ্যালয় এটাত যেতিয়া ৫,০০০ মানুহ আহিব, তাতে ঠেলা ঠেলি হয়। আৰু ঠেলা ঠেলি হ'লে এজন সভাপতিয়েতো তাক অনুশাসনৰ কথাটো ক'ব যে তাত কিয় ঠেলা ঠেলি কৰিছোঁ, ভাল কথা। সেই কথাটো যে এনেকুৱা ঘটনা এটা হ'ব পাৰে, আমাৰ দলীয় কৰ্মী যেতিয়া থাকিব তাত কোনো পাব্লিক নহয়, আমাৰ দলীয় কৰ্মী কাৰ্যালয় এটা উদ্বোধন। আৰু আজিকালি কৰ্মীবিলাক এনেকুৱা যে আমাৰ দলৰ এটা মণ্ডল কাৰ্যালয় উদ্বোধন কৰোঁতে ৫,০০০ মানুহ আহিছে, ইমানেই আমাৰ কৰ্মী। গতিকে তাৰ মাজত ঠেলা ঠেলিটো হ'ব। এটা মানে সৰু ১-১.৫ কঠা মাটিৰ কাৰ্যালয় এটাত যেতিয়া ৫,০০০ মানুহ আহিব, তাতে ঠেলা ঠেলি হয়। আৰু ঠেলা ঠেলি হ'লে এজন সভাপতিয়েতো তাক অনুশাসনৰ কথাটো ক'ব যে তাত কিয় ঠেলা ঠেলি কৰিছোঁ, ভাল কথা। সেই কথাটো যে এনেকুৱা ঘটনা এটা হ'ব পাৰে, আমাৰ দলীয় কৰ্মী যেতিয়া থাকিব তাত কোনো পাব্লিক নহয়, আমাৰ দলীয় কৰ্মী কাৰ্যালয় এটা উদ্বোধন। আৰু আজিকালি কৰ্মীবিলাক এনেকুৱা যে আমাৰ দলৰ এটা মণ্ডল কাৰ্যালয় উদ্বোধন কৰোঁতে ৫,০০০ মানুহ আহিছে, ইমানেই আমাৰ কৰ্মী। গতিকে তাৰ মাজত ঠেলা ঠেলিটো হ'ব। এটা মানে সৰু ১-১.৫ কঠা মাটিৰ কাৰ্যালয় এটাত যেতিয়া ৫,০০০ মানুহ আহিব, তাতে ঠেলা ঠেলি হয়। আৰু ঠেলা ঠেলি হ'লে এজন সভাপতিয়েতো তাক অনুশাসনৰ কথাটো ক'ব যে তাত কিয় ঠেলা ঠেলি কৰিছোঁ, ভাল কথা। সেই কথাটো যে এনেকুৱা ঘটনা এটা হ'ব পাৰে, আমাৰ দলীয় কৰ্মী যেতিয়া থাকিব তাত কোনো পাব্লিক নহয়, আমাৰ দলীয় কৰ্মী কাৰ্যালয় এটা উদ্বোধন। আৰু আজিকালি কৰ্মীবিলাক এনেকুৱা যে আমাৰ দলৰ এটা মণ্ডল কাৰ্যালয় উদ্বোধন কৰোঁতে ৫,০০০ মানুহ আহিছে, ইমানেই আমাৰ কৰ্মী। গতিকে তাৰ মাজত ঠেলা ঠেলিটো হ'ব। এটা মানে সৰু ১-১.৫ কঠা মাটিৰ কাৰ্যালয় এটাত যেতিয়া ৫,০০০ মানুহ আহিব, তাতে ঠেলা ঠেলি হয়। আৰু ঠেলা ঠেলি হ'লে এজন সভাপতিয়েতো তাক অনুশাসনৰ কথাটো ক'ব যে তাত কিয় ঠেলা ঠেলি কৰিছোঁ, ভাল কথা। সেই কথাটো যে এনেকুৱা ঘটনা এটা হ'ব পাৰে, আমাৰ দলীয় কৰ্মী যেতিয়া থাকিব তাত কোনো পাব্লিক নহয়, আমাৰ দলীয় কৰ্মী কাৰ্যালয় এটা উদ্বোধন। আৰু আজিকালি কৰ্মীবিলাক এনেকুৱা যে আমাৰ দলৰ এটা মণ্ডল কাৰ্যালয় উদ্বোধন কৰোঁতে ৫,০০০ মানুহ আহিছে, ইমানেই আমাৰ কৰ্মী। গতিকে তাৰ মাজত ঠেলা ঠেলিটো হ'ব। এটা মানে সৰু ১-১.৫ কঠা মাটিৰ কাৰ্যালয় এটাত যেতিয়া ৫,০০০ মানুহ আহিব, তাতে ঠেলা ঠেলি হয়। আৰু ঠেলা ঠেলি হ'লে এজন সভাপতিয়েতো তাক অনুশাসনৰ কথাটো ক'ব যে তাত কিয় ঠেলা ঠেলি কৰিছোঁ, ভাল কথা। সেই কথাটো যে এনেকুৱা ঘটনা এটা হ'ব পাৰে, আমাৰ দলীয় কৰ্মী যেতিয়া থাকিব তাত কোনো পাব্লিক নহয়, আমাৰ দলীয় কৰ্মী কাৰ্যালয় এটা উদ্বোধন। আৰু আজিকালি কৰ্মীবিলাক এনেকুৱা যে আমাৰ দলৰ এটা মণ্ডল কাৰ্যালয় উদ্বোধন কৰোঁতে ৫,০০০ মানুহ আহিছে, ইমানেই আমাৰ কৰ্মী। গতিকে তাৰ মাজত ঠেলা ঠেলিটো হ'ব। এটা মানে সৰু ১-১.৫ কঠা মাটিৰ কাৰ্যালয় এটাত যেতিয়া ৫,০০০ মানুহ আহিব, তাতে ঠেলা ঠেলি হয়। আৰু ঠেলা ঠেলি হ'লে এজন সভাপতিয়েতো তাক অনুশাসনৰ কথাটো ক'ব যে তাত কিয় ঠেলা ঠেলি কৰিছোঁ, ভাল কথা। সেই কথাটো যে এনেকুৱা ঘটনা এটা হ'ব পাৰে,